কাছাৰ কাটিগড়াৰ পৰা নিৰুদ্দেশ হৈছে ছাত্ৰ বিদ্যালয়লৈ যোৱাৰ পথতে সন্ধানহীন হৈ পৰিছে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰ সন্ধানহীন ছাত্ৰজন হৈছে লাটিমাৰাৰ সলমান আহমেদ বৰভূঞা বদৰপুৰৰ পেৰাগন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ হৈছে বৰভূঞা শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰগৰাকী ঘটনা সন্দৰ্ভত কাটিগড়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ আছে শুকুৰবাৰৰ পৰা কোনো ধৰণৰ সন্ধান নাই ছাত্ৰগৰাকীৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে কাটিগড়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে কাছাৰৰ কাটিগড়াৰ পৰা নিৰুদ্দেশ হৈছে ছাত্ৰগৰাকী বিদ্যালয়লৈ যোৱাৰ পথৰ পৰাই কোনো ধৰণৰ সন্ধান নাই এই ছাত্ৰজনৰ সন্ধানহীন ছাত্ৰজন হৈছে লাটিমাৰাৰ সলমান আহমেদ বৰভূঞা বদৰপুৰৰ পেৰাগন সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ হৈছে বৰভূঞা শুকুৰবাৰৰ দিনটোৰ পৰাই কোনো ধৰণৰ সন্ধান নাই ছাত্ৰগৰাকীৰ বহু স্থানত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে কিন্তু এই পৰ্যন্ত ছাত্ৰজনৰ কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে ইতিমধ্যে ঘটনা সন্দৰ্ভত কাটিগড়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে আমি শাহাবুদ্দিন বরবুইয়া আমার প্রথম ছেলে সালমান আহমদ বরবুইয়া গতকাল তো মিসিং আমি থানাত ইজাত দিছি এবং আমার মিডিয়া ভাই লোক আছে অনুরোধ রইল যাতে আমার যদি ছেলেটারে ফাইন তাহলে অতি সত্তর আমার লগে যোগাযোগ করিয়া যাতে উদ্ধার করে দেন এই অনুরোধ রাখি তার কোন ক্লাসে পড়ে ক্লাস 9 পেরাগন সিনিয়র সেকেন্ডারি স্কুল বদরপুর ক্লাস 9 কালকে বিকাল 4:30 পাইছি না কোনো লোকেশনও পাইছি না তার কোনো আত্মীয় স্বজনের কাছে আমি খবর রাখছি কিন্তু কোনো খবর পাইছি না